হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু মোৰো ভালেই। আৰু আজি এই পাছফালে গাড়ীখন দেখি আপোনালোকে হয়তো গম পাইছে আমাৰ ঘৰত এটা কাম আৰম্ভ হ'বলৈ গৈছে। আৰু কি কাম আপোনালোকক দেখুৱাম, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এয়া কাম কৰি আহি গ'ল। এয়া কাম বন নাইকিয়া মানুহ ঘৰত বহি আছে, আপোনালোকে দেখা পাইছে। সঁচা এজনী দন্দুৰী ছোৱালী এজনীয়ে নখ কাটি আছে। কি কাম কৰিলে? দাঁত এটা নাই, নাৰিকল পুলি ৰুলোঁ দুটা। পাঞ্চি চচুবাই পা আবাক কৈ দিম মই, আগৰ পুলিটো নৰুলে। আবাই যদি এইটো ভিডিঅ' চাব গম পাব। এটা পুলি বহুত দিনতে আনিছিলে যে, সেইটো পুলি সেইটো পুলি কেতিয়াবাই আনিলে, কিন্তু এতিয়াহে ৰুইছে, আগতে নৰুলে। আমাৰ ঘৰত যদি দিছিলে সেইটো বেয়া হৈ গ'ল ন? কোনটো? নাৰিকল এটা দিছিলে যে পুলি উলিয়াবলৈ। অঁ, সেইটো বেয়া হৈ গ'ল। সেইবিলাক কাণ্ড কৰে, এলেহুৱা দুনিয়াই। আৰু ঘৰতে আছে, দেখিছে নহয়। এয়া যাবলৈ ওলাইছে বিয়ালে। ফোন কৰিলোঁ। সেয়া ওলাই ৰখি আছে তেখেত। আইঅ, ক'ত যোৱা তুমি? ষ্টাইলত আছে একদম ঘৰতে আজিকালি। ইনামূল লুকাই লুকাই এনেকৈ কৰি পেলাই গ'ল। সেয়া পলাই পলাই গৈছে স্পীডত। এইটো যে এতিয়া চ'লাৰৰ কাৰণে এইটো ষ্টেণ্ড ফিটিং কৰিলে। ইয়াতে প্লেটকেইখন বহাই দিব এতিয়া। এয়া আপোনালোকে দেখিছে, এইডাল ষ্টেণ্ড আমাৰ ছটৰ ওপৰত লগোৱা হৈছে। এইডাল লগোৱা হৈছে কাৰণ এইটোৱে যে আমাৰ ঘৰত সূৰ্য গৃহ আঁচনিৰ অধীনত এইটো আমাৰ ছ'লাৰ ছিষ্টেম লগোৱা হ'ব আমাৰ ঘৰত। আৰু তাৰ কাৰণে এডাল ষ্টেণ্ড বনোৱা হ'ল। আৰু এইখন হৈ গ'ল প্লেট, এইখনে ইয়াত বহাব। আৰু একেবাৰে ছটৰ ওপৰত দিয়া হৈছে এইখন। সেইটোৱে আৰু সেইটোকে আপোনালোকক এবাৰ দেখাই দিলোঁ। আৰু এইখিনি ফিটিং কৰি আছে দাদাহঁতে। এয়া আনিছে আৰু চলাই আছে চাইকেল একেবাৰে ওপৰত আহি। এইয়া তাই ইমান ধুনীয়াকৈ চলাই আছে চাওকচোন। আচলতে চোতালত চলাব পাৰে, কিন্তু হ'লেও ওপৰলৈ আহিলোঁ কাৰণে, ওপৰত আছিলে চাইকেলখন, সেইটো কাৰণে ইয়াতে চলালে এতিয়া আহি। ঠিক আছে, আপোনালোকে চাই থাকিব মোৰ ব্লগটো একেবাৰে শেষলৈকে। আৰু কেনেকৈ লগাই কি কথা আপোনালোকক দেখুৱাম চব। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। মানুহজনেও তাতে লাগি আছে আজিৰ দিনটো, মানে এইখিনি কামতে লাগি আছে। আৰু সেইটো কাৰণে আজিৰ দিনটো এইখিনি কামতে তেওঁ লাগি আছে। আৰু আপোনালোকক আমাৰ ঘৰৰ পৰা ভিউটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখন কাষতে আছে আমাৰ নিতাই ফিল্ডখন, একেবাৰে কাষতে লাগি আছে। তাৰপৰা সেইটো আমাৰ ঘৰৰ ফ্ৰণ্টত তেল ডিপু এটা আছে, সেইটো দেখিছে আপোনালোকে। আৰু এইটো আমাৰ ঘৰৰ আগফালৰ ভিউটো হয়। এইয়া ছাইডৰ ভিউ, সেই ছাইডত মানুহ আছে। এইখন সমবায় সমিতি, ইয়াতে চাউলখিনি ইয়ালৈকে আহে। ইয়াৰ পৰাই সকলোলৈ বিলোৱা হয়। আৰু এয়া মিস্ত্ৰী দাদাহঁতক চাহ দিবলৈ ওলাইছোঁ। সিহঁতকে কাম লগাই আছে, তাকে এতিয়া চাহটো দি লওঁ। সেয়া কাম কৰি আছে ওপৰত। কাম কৰাৰ মাজতে মই এটা ভিডিঅ' কৰি থলোঁ। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে আকাশখন দেখিবলৈ। আৰু সেয়া ৰাস্তাৰ কামো কৰি আছে। আৰু দেখিবলৈ ইমান ভাল লাগিলে আকাশখন, সেইটো কাৰণে ভিডিঅ'টো কৰি দেখালোঁ। আৰু সেই ট্ৰাকখনে মাটি পেলাই আছে। আমাৰ যিহেতু ড্ৰেইন বনাইছে, ড্ৰেইনৰ কামো সম্পূৰ্ণ হোৱাগৈ নাই, সেয়াও বনাই আছে। আৰু ঘৰৰো কাম চলি আছে, আপোনালোকে গম পালেই কি কাম চলিছে। আৰু একেবাৰে ফিটিং হৈ লোৱাৰ পাছত আপোনালোকক বাৰু জনাম। এইখিনি ৰাস্তাৰ কাম কৰি এয়া তেওঁলোকে ফিটিং কৰি আছে। এয়া ল'ৰাহঁতে কাম লাগি আছে। তাৰপৰা বৌহঁতো আহিছিলে ওপৰত চাবৰ কাৰণে কি হৈছে, কাম কিমান দূৰ আগবাঢ়িছে। এইখন ফিটিং কৰিবলৈ আছেই। আৰু 3খন ফিটিং কৰিলে আৰু 3খন ফিটিং কৰিবলৈ আছে। আৰু তাৰ মাজতে আমি টেঙা খাওঁ বুলি ল'লোঁ। বৌ যিহেতু অকণমান ভৰি বিষাইছে, সেইটো কাৰণে তলতে শুই আছে, ওপৰলৈ আহিব নাই পৰা। আৰু আমি 3টা ওপৰত, মানে 4টাই আছোঁ। গোটেইকেইটাই মিলি সেয়া টেঙা খাবলৈ লৈছোঁ, মৌচুমী টেঙা। আৰু মই কাটি আছোঁ, তাতে কমলাও মিক্স কৰি দিম। আৰু এনেকৈ ৰ'দত বহি টেঙা খাবলৈ ঠাণ্ডা দিনত বহুত ভাল লাগে, নহয় জানো? টেঙা বুলি ক'লেতো এনেও বহুত বেছি ভাল লাগে। সেইটো কাৰণে এতিয়া মই কাটি আছোঁ ধুনীয়াকৈ।
ইনামলক চাওকচোন কি কৰিছে, আনিছাৰ চাইকেলখন চলাই। পূৰা এয়া কাটি হৈ গ'ল মোৰ। এতিয়া মই নিমখ জলকীয়া দি ৰেডি কৰি লৈছোঁ আৰু দেখিয়ে খাওঁ খাওঁ লাগি গৈছে নহয় জানো। আৰু তাৰপৰা আহি গ'ল খাবৰ কাৰণে, আৰু ৰিয়াজুল মই মিলি আগতীয়াকৈ খাই আছোঁ আৰু ইনামলতে কিবা কথা পাতি আছিলে। তাৰপৰা ইনামলো আহিলে, আহি কথা পাতাৰ পাছত খালে, খালে। তাৰপৰা আকৌ গধূলি সময়ত এয়া ম'ম' আনিলে ইনামলে। তাৰপৰা এয়া আমি মিলি ম'ম' খাবলৈ লৈছোঁ। আৰু ফাষ্টফুড যিহেতু বেছি খোৱাটো বেয়াই, কিন্তু হ'লেও আৰু ফাষ্টফুড বুলি ক'লেতো ৰ'ব নোৱাৰিয়ে, সেইটো কাৰণে খাই ল'লোঁ। আৰু এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। এতিয়া ইনামলৰ কাৰণে মই কাপোৰ ৰেডি কৰিবলৈ উলিয়াইছোঁ, কাৰণ ইনামল যাব দৰাৰ লগত। আমাৰ ওচৰতে বিয়া এখন আছিলে, আপোনালোকে আগতে দেখিলে যে ইনামল বিয়া খাবলৈ গৈছিলে কালি, আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্ণিং। সেইটো কাৰণে এতিয়া দৰাৰ লগত যাব, সেইটো কাৰণে তাৰ কাৰণে কাপোৰ উলিয়াই দিব লৈছোঁ। আৰু কাপোৰখিনি উলিয়াই নিদিলে মানে বিচাৰিয়ে নাপায়, সেইটো কাৰণে তাকে কাপোৰবোৰ উলিয়াই থ'লে ভাল পায় আৰু পিন্ধি যাবলৈও, আৰু চিলেক্ট কৰি দিলে ভালো পায়। ইনামল যাব দৰাৰ লগত, সেইটো কাৰণে ইয়াত তাৰ কাৰণে ড্ৰেছ উলিয়াই দিলোঁ। আৰু আমি চিলেক্ট কৰি দিলেহে পিন্ধি যায়, ধুনীয়াকৈ উলিয়াই দিছোঁ। সেয়া পিন্ধি যাব ইনামলে, দৰাৰ লগত যাব যিহেতু, সেইটো কাৰণে এতিয়া সেয়া ড্ৰেছটো উলিয়াই দিলোঁ। এতিয়া সি পিন্ধি পেলাই অলপ পাছত যাব। এতিয়াতো 11টা বাজিলে, আৰু অলপ পাছতে যাব। আৰু এতিয়া ড্ৰেছটো উলিয়াই দিছোঁ। বনাই আছোঁ ভাত, তৰকাৰী। গাইজ কি ক'ব আৰু, খোৱা বোৱা বনোৱা। এয়া বনাই আছে আলু সনা, আমি আলু সনা বুলিয়ে কওঁ। আমাৰ বাহিৰে আৰু একো নাই গাইজ। বনাই আছোঁ। আপোনালোকৰ মৰমতহে আমি বনাওঁ, আপোনালোকে যিমান মৰম দিব সিমান আমি ভাল ভাল ভিডিঅ' দি থাকিম গাইজ। নুশুনিলে কি ক'লা? আপোনালোকে ভিডিঅ'বোৰ চালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গাইজ। আপোনালোকৰ কাৰণে আমি বনাওঁ ভিডিঅ'। আপোনালোকে যদি সেইখিনি নকৰে আমাৰ মনটো ভাঙি যাব গাইজ। বনাব আপোনালোকে, দিব আমাক। কৰি দিব আৰু বেচেৰি মনটো নাভাঙিব, সেইটো কাৰণে। ক'ত পালা তুমি? কেলে এতিয়া ফোন কৰিছোঁ নহয়। সঁচাকে দেই, কি যে কৰি আছে। ইমান লেজি কেলে তুমি বাৰু? কাপোৰ চাহ লৈ গৈছে মিস্ত্ৰীৰ কাৰণে। এয়া আৰু এতিয়া মই গা পা ধুই হৈ গ'ল, আৰু গা পা ধুই হৈ যোৱাৰ পাছত মই এয়া তললৈ নামি আহিছোঁ ফ্ৰেছ হৈ মেলি, আৰু খাবলৈও আছে। আৰু আনিছাকো ইয়াত ধুৱাই ল'লে গা, আনিছানে গা ধোৱা। তাৰপৰা খাই বৈ ল'লোঁ, আৰু গধূলি সময় হৈ গ'ল। আৰু এতিয়া মই সেই ওপৰৰ পৰা কাপোৰ আনিবলৈ গৈছোঁ। সেইখন আমাৰ ফিটিং কৰি ল'লে আজি। এতিয়া মই কাপোৰ ভৰাবলৈ আহি গ'লোঁ ওপৰলৈ। একেবাৰে কাম লাগি আছে, পাইছোঁ আপোনালোকক। আৰু এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। বৌয়ে মোক লগাই আছে জেতুকা, আৰু মোৰ চুলি ইমান বেছি সৰিছে, সেইটো কাৰণে মানে অলপ দিনৰ পৰা মই হেয়াৰ ট্ৰিটমেণ্টটো অলপ কৰি আছোঁ, মানে জেতুকা লগাই আছোঁ। চুলিখিনি বহুত বেছি সৰিছে যিহেতু, আৰু লগাই দিয়াৰ পাছত ইয়াত ধুই মেলি হৈ গ'ল। তাৰপৰা বৈ ফনিয়াও আছে চুলিখিনি, আৰু জেতুকা লোৱাৰ পাছত অকণমান চিল্কি চাইনিং নিচিনা হৈ যায় চুলিখিনি, দেখিবলৈও ভাল লাগে, অকণমান ৰঙা ৰঙা নিচিনা লাগে। ৰ'দত ৰখি দিলে দেখি ভাল লাগে, আৰু জেতুকা লোৱাৰ পাছত কিবা জঁটো হৈ যায় চুলিখিনি, সেইটো কাৰণে মইতো ফনিয়াবলৈ বহুত দিগদাৰ পাওঁ, সেইটো কাৰণে বৌয়ে কৰি দিয়ে বাৰু, আৰু লগোৱা কামটো বৌয়ে কৰি দিয়ে, মইতো কেতিয়াও নোৱাৰোঁ। আৰু দুজনী থাকিলে সেইটো কাৰণে ভাল। আৰু তাৰপৰা এতিয়া অলপ টাইম ৰ'দত বহিলোঁ, ৰ'দত বহাৰ পাছত ভাত খাবলৈ যাওঁ এতিয়া। সেয়া আমাৰ দাইল বনালে বৌয়ে, সেয়া বনালোঁ মই কলডিলৰ চাটনি। তাৰপৰা এয়া হৈ গ'ল মানিমুনি আৰু নৰসিংহ চাটনি। লৈছোঁ কচু মানে ভাজিম, এইখিনি বনাবলৈ লৈছোঁ। তাৰপৰা এয়া কলডিল কাটি থৈছোঁ, কলডিল ভাজি বনাব লাগিব। আৰু বৌয়ে এয়া বনাই আছে মাটন বনাবলৈ লৈছে। আৰু এয়া আমি একেবাৰে বনাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি ভাত খাই লওঁ দুইজনীয়ে, আৰু সকলো যিহেতু কামে কামে ওলাই গ'ল, আমি দুইজনীয়ে বাচি আছিলোঁ, আৰু সেইটো কাৰণে আমি এতিয়া দুইজনী মিলি খাবলৈ বহিছোঁ। আৰু আমি দুইজনী বহিলে যে কি কথা ওলায় আৰু কি ক'ম আৰু ইনামলৈ এয়া ইনামলে কাম কৰি আছে, ঘৰৰ কাম।
এইয়া কাম নকৰে বুলি নাভাবিব, কাম কৰে। তাৰপৰা আকৌ আঞ্জুমে এটা লাইট ল'লে, সেইটো দেখুৱাবলৈ আনিছিলে। এইটো সি যিহেতু বিয়াৰ কাম কৰে, ফটোশ্বুটৰ কাম কৰে, সেইটো কাৰণে এটা লাইট দৰকাৰ হৈছিলে তাক, এই লাইটটো ল'লে। তাৰপৰা আকৌ এতিয়া আকৌ সিহঁতি কিবা খাই আছে, আৰু মই যিহেতু অকণমান ডায়েটত আছোঁ, না মই নাখাওঁ, মোৰ ডাইট হৈ আছে। আকৌ ডাইট যাব বাহাদুমে। কেনেকুৱা কি বনাইছে? জানা তুমি বনাবলৈ? কি নাজানো ন মই চেম্পিয়ন মাষ্টাৰ। Oh my god, তাৰপৰা এয়া মানুহজনো আহি গ'ল। কি লৈছে? আমলখি থেংক ইউ। নাখায় নাখায়। ভাল কিন্তু খাবলৈ। চাহৰ লগত খাবলৈ নাৰিকল পিঠা বনালোঁ, বৌ আৰু মই মিলি। এতিয়া আমি চাহ খাম। তাৰপৰা এয়া চাহ খাবলৈ বহিছোঁ, আৰু আজি ব্লগটো মই ইমানতে সামৰি থওঁ বুলি ভাবিছোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।